স্টুডেন্টস, আজি আমি থিয়ৰী অফ মেচিনৰ প্ৰথম চেপ্টাৰ পঢ়িম ইন্ট্ৰডাকশ্যনত আমি পঢ়িম থিয়ৰী অফ মেচিন কি হয়, ইয়াৰ কি ভাগ থাকে আৰু সেই ভাগকেইটা কি হয় তাৰ বিষয়ে পঢ়িম। ফাৰ্ষ্ট আমি জানো থিয়ৰী অফ মেচিন কি হয়। Theory of machine may be defined as that branch of engineering science which deals with the study of relative motion between various elements of a machine and the forces which act on them. মানে কি কৈছে, থিয়ৰী অফ মেচিন এনেকুৱা এটা ইঞ্জিনিয়াৰিঙৰ ছাবজেক্ট হয় যোনটোত আমি বেলেগ মেচিন এলিমেণ্টছৰ ৰিলেটিভ মোশ্যনৰ বিষয়ে পঢ়োঁ আৰু সেই মেচিন এলিমেণ্টছবোৰত কি ফ'ৰ্চ লাগিছে তাৰ বিষয়ে ষ্টাডি কৰোঁ। চ' থিয়ৰী অফ মেচিনত আমি মেইনলি পঢ়োঁ মেচিন এলিমেণ্টছবোৰৰ ৰিলেটিভ মোশ্যনৰ বিষয়ে আৰু তাত কি ফ'ৰ্চ লাগিছে তাৰ বিষয়ে। এতিয়া থিয়ৰী অফ মেচিনক আমি কি ভাগত ভাগ কৰিব পাৰিম। থিয়ৰী অফ মেচিন ডিভাইড কৰা হয় ডাইনেমিক্স আৰু কাইনেমেটিক্সত। ডাইনেমিক্স ফাৰ্ডাৰ ডিভাইড কৰা হয় কাইনেটিক্স আৰু ষ্টেটিক্সত। Kinematics. It is the branch of theory of machine which deals with the study of relative motion of various machine elements without considering the forces causing such motion. So theory of machine or kinematics আমি কি পঢ়োঁ, আমি মেচিন এলিমেণ্টছৰ ৰিলেটিভ মোশ্যনৰ বিষয়ে পঢ়োঁ, কিন্তু তাত আমি সেই ৰিলেটিভ মোশ্যনবোৰ কি হয় কৰিছে, যোনটো ফ'ৰ্চে কৰিছে সেই ফ'ৰ্চটোৰ বিষয়ে আমি কোনো ষ্টাডি নকৰোঁ। ইন শ্বৰ্ট যদি ক'বলৈ যাওঁ, যদি আমি ফ'ৰ্চৰ বিষয়ে যদি ষ্টাডি নকৰাকৈ অকল যদি আমি মেচিন এলিমেণ্টছবোৰৰ ৰিলেটিভ মোশ্যনৰ বিষয়ে পঢ়োঁ, সেইটোক ক'ব কাইনেমেটিক্স। তাৰপৰা আহিলে ডাইনেমিক্স ইট ইজ দ্য ব্ৰাঞ্চ অফ থিয়ৰী অফ মেচিন হুইচ ডিলছ উইথ দ্য ষ্টাডি অফ ফ'ৰ্চ এক্টিং অন ভেৰিয়াছ মেচিন এলিমেণ্টছ এলং উইথ দেয়াৰ ৰিলেটিভ মোশ্যন বিটুইন ইচ আদাৰ। চ' ডাইনেমিক্স কি হয়, ডাইনেমিক্স থিয়ৰী অফ মেচিনৰ সেইটো ভাগ হয় যোনটোত আমি মেচিন এলিমেণ্টছবোৰৰ ৰিলেটিভ মোশ্যনৰ বিষয়েটো পঢ়োৱেই, কিন্তু তাত ফ'ৰ্চ কি লাগিছে তাৰ বিষয়েও ষ্টাডি কৰোঁ। যোনকেইটা ফ'ৰ্চে সেই ৰিলেটিভ মোশ্যনটো কৰিছে তাৰ বিষয়ে আমি ষ্টাডি কৰিলে সেইটোক কয় ডাইনেমিক্স। ডাইনেমিক্স দুটা ভাগত ভাগ কৰা হয়, আগতেই মই কৈছোঁ ষ্টেটিক্স আৰু কাইনেটিক্স। তাৰপাছত আহিলে ষ্টেটিক্স কি হয়। It is the branch of dynamics which deals with the forces acting on various machine elements at rest. Here the mass of element is assumed to be 0. So statics dynamics এনেকুৱা এটা ভাগ হয় য'ত আমি মেচিন এলিমেণ্টটো ৰেষ্টত থাকিলে তাত কি ফ'ৰ্চ লাগিছে তাৰ বিষয়ে ষ্টাডি কৰোঁ। আৰু ষ্টেটিক্সত কি হয়, আমাৰ যোনটো মেচিন এলিমেণ্টৰ মাছ হয়, মাছটো 0 বুলি এজিউম কৰা হয়। তাৰপাছত আহিলে কাইনেটিক্স। ইট ইজ দ্য ব্ৰাঞ্চ অফ ডাইনেমিক্স হুইচ ডিলছ উইথ দ্য ইনাৰ্চিয়া ফ'ৰ্চ which occur due to combined effect of mass and motion of various machine elements. So kinetics dynamics সেইটো ভাগ হয় য'ত আমি ৰিলেটিভ মোশ্যন থকা মেচিন এলিমেণ্টছবোৰত যি ফ'ৰ্চ লাগিছে তাৰ বিষয়ে ষ্টাডি কৰোঁ। আৰু সেই ৰিলেটিভ মোশ্যনটো কিহৰ কাৰণে হয়, মাছ আৰু ইনাৰ্চিয়া মোশ্যন দুইটাৰ কম্বাইন ইফেক্টৰ কাৰণে ৰিলেটিভ মোশ্যনবোৰ হয়। তো সেইটোৱে হৈছে কাইনেটিক্স। চ' প্ৰথম চেপ্টাৰটোত এয়াই হৈছে থিয়ৰী অফ মেচিন আৰু তাৰ ভাগসমূহ। আশা কৰোঁ তোমালোকে টপিকবোৰ বুজি পাইছা, আৰু কিবা যদি ডাউট থাকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা, আৰু ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।